Hello everyone, নমস্কাৰ জনাইছো আপোনালোক সকলোকে আৰু ধন্যবাদ দিব বিচাৰিছো মোৰ এই ভিডিওটো চাই থাকাৰ বাবে মই ডায়েটিশিয়ান আঙ্গনা আজিৰ এই ভিডিওটোত মই আলোচনা কৰিব বিচাৰিছো তিনিটা এনেকুৱা মিথ whey proteinৰ ওপৰত থকা নাম্বাৰ 1 whey protein আমাৰ বডিৰ কাৰণে ডেঞ্জাৰাস হয় মই ক'ব বিচাৰিছো যদি whey protein আমাৰ বডিৰ কাৰণে ডেঞ্জাৰাস হয় তেতিয়া হলে আমি খোৱা মিল্ক বা গাখীৰ আমাৰ বডিৰ কাৰণে সমানে ডেঞ্জাৰাস হ'ব লাগিব কাৰণ whey protein বনোৱা হয় গাখীৰৰ পৰা মিল্কৰ পৰা গতিকে মিল্ক যদি আমাৰ বডিৰ কাৰণে ডেঞ্জাৰাস নহয় তেতিয়া হলে whey protein আমাৰ বডিৰ কাৰণে ডেঞ্জাৰাস নহয় নাম্বাৰ 2 protein supplement বা protein খালে আমাৰ পাথৰ হ'ব পাৰে নেকি বা কিডনি প্ৰবলেম হ'ব পাৰে নেকি বহুত পেশেন্ট বা বহুত নরমাল মানুহৰ মাজতো এটো এটা ভয় থাকে যে protein supplement মই লব নিবিচাৰো I want to gain the protein from the food sources but আজি আমাৰ যেটো খাদ্যভাগ হৈ পৰিছে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে আমি মাল্টিভিটামিনছ এণ্ড মিনাৰেলছৰ টেবলেটটো আমি কেতিয়াবা খাবলৈ লগিয়া হয় যেতিয়া আমি ফিল কৰো যে আমাৰ ডায়েটত আমি ইনাফ মাল্টিভিটামিন বা ভিটামিন পোৱা নাই ঠিক তেনেদৰে প্ৰটিন এটা আমাৰ বডিত লগা খুবেই প্ৰয়োজনীয় ম্যাক্ৰোনিউট্ৰিয়েন্ট হয় যেটো নহলে আমাৰ বডিত হৰমোন প্ৰডাকশনৰ পৰা আৰম্ভ কৰি মাসল গ্ৰোথলৈকে বা বোন ডেন্সিটি বঢ়াবলৈকেও আমাক প্ৰটিনৰ প্ৰয়োজন হয় গতিকে আপোনাৰ ডায়েটত যদি অপটিমাম প্ৰটিন আপুনি খোৱাৰ জৰিয়তে পাব পৰা নাই তেতিয়া হলে আমি সাপ্লিমেন্ট ইউজ কৰো আৰু whey protein তেনেকুৱা এটা মিল্কৰ পৰা বনোৱা সাপ্লিমেন্ট হয় গতিকে whey protein সাপ্লিমেন্টে আপোনাৰ কিডনি একেবাৰে ড্যামেজ নকৰে যদি আপোনাৰ কিডনি প্ৰবলেম অলৰেডি হৈ আছে তেতিয়া হলে আমি কওঁ যে প্ৰটিনটো অলপ মডাৰেশনত ইউজ কৰিব লাগে বা প্ৰটিনৰ ওপৰত ৰেস্ট্ৰিকশন এটা আহি যায় হেতু তেতিয়া যেতিয়া আপুনি কিডনি প্ৰবলেমত অলৰেডি সাফাৰ কৰি আছে কিন্তু আপোনাৰ যদি কিডনি প্ৰবলেম হোৱা নাই whey protein বা protein supplement খালে আপোনাৰ কিডনি প্ৰবলেম নহয় আৰু দেখত এনেকুৱা হস্পিটালছত হোক বা আমাৰ ওচৰৰ পাজৰে আপুনি হয়তো কোনো এনেকুৱা মানুহ শুনা নাই জুনে প্ৰটিন খাই পেলাই মৃত্যু মুখত পৰিবলগীয়া হৈছে একেবাৰে এটো এটা মিথ হয় আৰু নাম্বাৰ 3 মিথ যে প্ৰটিন সাপ্লিমেন্ট আমি সোৱালিবোৰ বা উমেন্স বোৰৰ কাৰণে প্ৰটিন সাপ্লিমেন্ট বেয়া হয় নেকি বা প্ৰটিন সাপ্লিমেন্ট অকল লৰাবোৰ বা বডি বিল্ডাৰ বা জিমত যোৱা মানুহ বা জনে ওয়ার্কআউট কৰে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় নেকি নহয় সোৱালি বা উমেন্স বোৰৰ কাৰণে প্ৰটিন এটা এনেকুৱা এটা ম্যাক্ৰোনিউট্ৰিয়েন্ট যেটো আমাৰ দেহত লাগে এটো লৰা বা সোৱালিৰ লগত ডিফাৰেন্সিয়েট নকৰে we all need protein supplement we all need protein okay and if we are not getting the protein যেটো আমি খাদ্যৰ পৰা পোৱা নাই তেতিয়া হলে আমি সাপ্লিমেন্ট হিচাপে হেয়া প্ৰটিন আমাৰ ডায়েটত ৰাখিব লাগে গতিকে এই তিনিটা আছিল প্ৰটিন সাপ্লিমেন্ট বা প্ৰটিনৰ লৈ থকা আমাৰ মাজত ভুল ধাৰণা বা মিথ গতিকে আশা কৰিছো এই শৰ্ট ভিডিওটোৰ জৰিয়তে মই আপোনালোকক এই কিটা মিথ দূৰ কৰিবলৈ সক্ষম হৈছো আৰু যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক আৰু অহা সপ্তাহত মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখক ভালে থাকিব আৰু মেৰি ক্ৰিসমাস টু অল অফ ইউ থ্যাংক ইউ সো মাচ